নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ডিচেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে পুনৰ উত্তপ্ত অসম আৰু মেঘালয়ৰ সীমান্ত। ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগত অসমীয়া মহিলা যুৱতীক আক্ৰমণ মেঘালয়ৰ লোকৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অধিক দামত কিনিব লাগিব সিগাৰেট গুটখাৰ দৰে সামগ্ৰী। আপুনি যদি সিগাৰেট গুটখা ভাল পায় তেনেহলে আপোনাৰ বাবে দুখবৰ। সিগাৰেট গুটখা জৰ্দা পান মছলা সকলোৰে বৃদ্ধি পাব দাম। 28% জিএসটিৰ পৰা 40% লৈ জিএসটি বৃদ্ধিৰ যোজা। ধপাত গুটখাক লৈ কেন্দ্ৰীয় চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। আবকাৰী সংশোধনী বিধেয়ক 2025ৰ জৰিয়তে দাম বৃদ্ধিৰ প্ৰস্তাৱ। জিএসটিৰ সৰ্বোচ্চ স্তৰ 40% শ্ৰেণীত অনা হৈছে ধপাত গুটখা জাতীয় সামগ্ৰী। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিলে বিধেয়ক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বনাঞ্চলত থকা বেদখলকাৰীৰ নিস্তাৰ নাই। বেদখলকাৰীক মুখ্যমন্ত্ৰীৰ হুংকাৰ। পুনৰ উচ্ছেদৰ বাবে সাজু প্ৰশাসন। উচ্ছেদৰ দীঘলীয়া তালিকা প্ৰস্তুত। পৰৱৰ্তী উচ্ছেদ কত হ'ব? মুখ্যমন্ত্ৰী দিলে ইংগিত। কম দিনৰ ভিতৰতেই বৰাপানীত চলিব বুলডোজাৰ। ন্যায়ালয়ৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰিছে প্ৰশাসনে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। 3 কোটি টকাৰ সোণৰ বিস্কুট জব্দ। ভাৰত আৰু বাংলাদেশ সীমান্তত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট। ভাৰত বাংলাদেশ সীমান্তত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট। সোণৰ বিস্কুটৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে 2 সৰবৰাহকাৰীক। বিএছএফে কৰায়ত্ব কৰিছে সোণসহ সৰবৰাহকাৰী 2টা। অদ্ভুত কৌশলেৰে লুকুৱাই আনিছিল সোণৰ বিস্কুটখিনি। জব্দ কৰা সোণক লৈ আৰক্ষীৰ অব্যাহত অভিযান। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পুৱাই জোৰাপাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘণ্টা ঘণ্টা ধৰি বন্ধ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। উজনিৰ পৰা অহা সকলো বাহনৰ চলাচল বন্ধ। ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ দীঘলীয়া শাৰী। যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাক লৈ আহি গ'ল ডাঙৰ খবৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAY ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ। কোনো পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে। 15 লাখ পকী চৰকাৰী ঘৰৰ অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে। 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে শোণিতপুৰৰ ৰঙাপুৰাৰ 4 নং গেৰেকাজুলি সংঘটিত হৈছে এক শোকাবহ ঘটনা। বিদ্যুৎ স্পষ্ট হৈ এজন যুৱকৰ মৃত্যু হৈছে। 4 নং গেৰেকাজুলিৰ চানচুৰাম বসুমতাৰী নামৰ যুৱকজনে নিজ বাসগৃহত বিদ্যুৎ মেৰামতি কৰি থকা সময়তে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুমুখত পৰে। নিশা ৰাইজে যুৱকজনক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে যুৱকজন মৃত বুলি ঘোষণা কৰে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে গহপুৰৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া কাজিৰঙা ষষ্ঠ সংযোজন এলেকাৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ পৰা পুনৰ গ্ৰেপ্তাৰ হৈছে 4জন দুৰ্দৰ্শ গড় চিকাৰী। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে হাজোৰ ৰাজপথত ভাগৰি পৰিল এখন বিলাসী বাহন। এখন তীব্ৰবেগী 4চকীয়া বাহনে মহতিয়ালে 6জনকৈ লোকক। আহত কেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS25DC1952। অৱশেষত হাজোৰ বিহদিয়াত স্থানীয় ৰাইজে বাহনখন কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন সময়ত বহুতো পথ দুৰ্ঘটনা সংঘটিত হৈছে।
বহু লোকে এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে। এইবাৰ ৰূপহীহাটৰ ফাকালি জ্ঞান বিকাশৰ ওচৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত 2জন লোক নিহত হোৱাৰ লগতে 1জন লোক আহত হয়। উল্লেখ্য যে ৰূপহীহাটৰ পৰা বালিকা অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। ইপিনে দুৰ্ঘটনা সংঘটিত হোৱা মটৰ চাইকেলখনৰ নম্বৰ AS02AD4034।